এখন DWE ফালৰ পৰা অহা নটিচ বৰকৈ তাৰমানে বহুতে ভাইৰেল হৈছে আৰু এইখন নটিচ মতে কি আছে চাই লওকচোন। আৰু এই নটিচখনত কি লিখিছে চাবচোন। প্ৰথম কথা লিখিছে যে ইতিমধ্যে আপাৰ প্ৰাইমেৰী স্কুলবোৰত কি কৰিছে, যিসকলে তাৰমানে সহকাৰী শিক্ষক পদত কৰ্মৰত হৈ আছে, কিছুমানে চাকৰি কৰি আছে ৰেগুলাৰত, আৰু তেওঁলোকে লোৱাৰ প্ৰাইমেৰী স্কুলবোৰত আবেদন কৰিছে। গতিকে এইটো এটা কি কৰা হৈছে, DWE যিটো ছাৰ্ভিচ ৰুল হৈছে সেইটো ভাইলেট কৰা দৃষ্টিগোচৰ হৈছে বুলি কৈছে। আৰু 2 নম্বৰ পইণ্টত কৈছে যে ইতিমধ্যে একাংশ শিক্ষকে DWE নিউ ৰিক্ৰুটমেণ্টত নিয়মীয়া কৰ্মৰতা শিক্ষক হিচাপে থাকিও বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ NOC দাখিল কৰা নাই। গতিকে কোনো ধৰণৰ NOC দাখিল কৰা নাই, এইটো এটা পইণ্ট। তাৰপিছতে 3 নম্বৰত আছে অনলাইন আবেদন কৰোঁতে বহু নিয়মীয়া শিক্ষকে স্কুল নেম, ইউডাইচ কোড, ডেজিগনেশ্যন, স্কুল এড্ৰেছ আদিত কোনো ধৰণৰ তথ্য প্ৰদান নকৰাকৈ আবেদন কৰিছে। ইয়াতে তাৰমানে কোনো ধৰণৰ তাৰমানে ডকুমেণ্টছ পাতি এইবিলাক কিছুমানে উল্লেখ কৰা নাই, তেনেদৰে এপ্লাই কৰি দিছে, সেইটো এটা পইণ্ট। এতিয়া কেনেদৰে পৰীক্ষা কৰিব, শিক্ষক হয়নে নহয় নিয়মীয়া? প্ৰথমতে কি কৰিব, প্ৰিভিয়াছ অল ফাইনেল চিলেক্ট মেৰিট লিষ্ট যিখন আছে সেইখন চাব। তাৰে পিছত আগন্তুক প্ৰকাশিত ডকুমেণ্টছ ভেৰিফিকেশ্যন, লগতে প্ৰভিজনেল চিলেক্ট মেৰিট লিষ্টৰ সৈতে প্ৰিভিয়াছ ফাইনেল চিলেক্ট মেৰিট লিষ্টবোৰৰ নামবোৰ মিলাই চাব, আৰু মিল থকাবোৰ এপ্লিকেশ্যন নম্বৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব DWE কমপ্লেইণ্ট দিবলৈ। লগতে কমপ্লেইণ্ট দিব কৰিছে তাৰমানে যিসকলে তাৰমানে, কাৰণ কিছুমানে চাকৰি কৰিও যিহেতু মানে UPত চাকৰি কৰি LPত এপ্লাই কৰিছে, গতিকে তেওঁলোকক এতিয়া ধৰিব লাগিব যিহেতু, সেইকাৰণে এনেকুৱাকৈ তাৰমানে তেওঁলোকে চিনাক্ত কৰিব লাগিব। আৰু 2012 চনৰ পৰা 2023 চনৰ DWE নিয়মীয়া শিক্ষক নিযুক্তিৰ ফাইনেল মেৰিট লিষ্ট এইবোৰ গোটেইখিনি তাৰমানে লৈ কিনে চিনাক্ত কৰিব কৈছে, যাতে যোনে যোনে এপ্লাই কৰিছে তেওঁলোকৰ নামবোৰ গম পায়। আৰু আবেদনকাৰীসকলৰ আগন্তুক কৰণীয়, এতিয়া DWE কৰ্তৃপক্ষক তথ্য সহকাৰে অৱগত কৰাব লাগিব যিসকলে এপ্লাই কৰিছে। আছাম গভৰ্ণৰৰ ওচৰত তথ্য সহকাৰে অৱগত কৰোৱা, গভৰ্ণৰ কমপ্লেইন কপিটো CM বা EMক অৱগত কৰোৱা, লগতে আইন উলংঘনকাৰী শিক্ষকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ বাবে আইনৰ কাষ চপা। গতিকে এইখিনি DWE ফালৰ পৰা এডভাইচ দিছে, অৰ্ডাৰ দিছে, গতিকে গোটেইখিনি ইয়াতে উল্লেখ কৰিছে। গতিকে এইটো আছিল আজিৰ বহুত ইম্পৰ্টেণ্ট আপডেট DWE ফালৰ পৰা অহা। থেংক ইউ। আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, শ্বেয়াৰ কৰি দিব, এইটো বহুত ইম্পৰ্টেণ্ট আপডেট।